প্ৰথমে এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, মৰাণ ছাত্ৰ সন্থাই কৰা যিখন আন্দোলন কেৱল মৰাণ ছাত্ৰ সন্থাই আহ্বান জনাইছিলোঁ যে আমি জনজাতিকৰণৰ কাৰণে শেষৰখন ৰণ কিন্তু আমি যুঁজিবলৈ সময় আহি পৰিছে। কাৰণ বাৰম্বাৰ কৰি আহিছিলোঁ যে চৰকাৰখনক আমাক জনজাতিকৰণ দিব লাগে, ষষ্ঠ অনুচ্ছেদ স্বায়ত্ব শাসন দিব লাগে, আমাক ভূমি অধিকাৰসমূহ দিব লাগে। আজি আটাইতকৈ দুখৰ বিষয়, যিগৰাকী মুখ্যমন্ত্ৰীয়ে সততে কৈ থাকে যে এইখন অসমত অসমীয়াৰ অস্তিত্ব থাকিব, খিলঞ্জীয়া লোকৰ অস্তিত্ব থাকিব, সেইখন অসমতে কিন্তু আজি আদিম ভূমিপুত্ৰ মৰাণসকলে কিন্তু ৰাজপথত আন্দোলন কৰি নিজৰ অধিকাৰৰ কাৰণে মাত মাতিবলগীয়া আছে। এইটো আটাইতকৈ লজ্জাজনক বিষয় আজি অসমত যদি অসমীয়াৰ অস্তিত্ব থাকিলেহেঁতেন বা খিলঞ্জীয়া লোকসকল আমি কৈ থকা দাবীসমূহ যদি পূৰণ হ'লে নিশ্চিতভাৱে সেইগৰাকী কোন বিধায়ক আমি চিনি নাপাওঁ, তেওঁৰ কথা আমি নাজানো আৰু আমি তাক চিনিও নাপাওঁ, আমি দেখাও নাই, কোনোদিন লগো হোৱা নাই। গতিকে তেওঁ যদি আজি এইটো কথা কিন্তু ক'ব নোৱাৰিলেহেঁতেন, সেই কথাটো কিন্তু স্পষ্ট। আজি বাৰে বাৰে কৈ থকা হৈছে যে অসমখন খিলঞ্জীয়া লোকৰ হাতত গতাই দিয়া হ'ব, খিলঞ্জীয়া অধিকাৰ থাকিব। আজি যদি তেওঁলোকক অধিকাৰ কোনে দিছে? আজি সেই বংগমূলীয় লোকসকলক অসমলৈ কোনে আনিলে? চৰকাৰে আনিছে। ইয়াত সম্পূৰ্ণৰূপে চৰকাৰে ষড়যন্ত্ৰভাৱে আমাৰ মৰাণ জনগোষ্ঠীয়ে কৰি অহা আন্দোলনখনক মষিমূৰ কৰিবৰ কাৰণে এটা ডাইভাৰ্ট ৰুল পলিচি কৰিবৰ কাৰণে আমি যাতে এই আন্দোলনখন বা বিচলিত হৈ কাইলৈ এই বিধায়কগৰাকীৰ কথাত আমি লাগি থাকোঁ, ব্যস্ত হৈ থাকোঁ, তাৰ কাৰণে এনেধৰণৰ ষড়যন্ত্ৰ কোনোবা বিজেপিৰ ফালৰ পৰাই কৰিছে, সেই কথাটো স্পষ্ট হৈ পৰিছে। কাৰণ আমি যিগৰাকী ব্যক্তিয়ে মৰাণ জনগোষ্ঠীৰ কথা নাজানে, যিগৰাকী ব্যক্তিয়ে অসমৰ খিলঞ্জীয়া লোকৰ কথা নাজানে, তেওঁ কেনেকৈ ক'ব যে অসমত কাৰ অধিকাৰ থাকিব? কোন হয় সি? গতিকে আমি এটা কথা স্পষ্ট কৰি দিছোঁ, তেওঁকো কৈ দিছোঁ যে আমাৰ জনগোষ্ঠীৰ কাৰণে আন্দোলন কৰা আন্দোলনখনত কিন্তু বিজেপিৰ এজেণ্ট হৈ কাম নকৰিবৰ কাৰণে আমি স্পষ্ট কৰি দিছোঁ। আৰু যদি তেওঁক কিবা জানিবলগীয়া আছে, তিনিচুকীয়ালৈ আহিব, অহা 10 তাৰিখে আমাক চাই যাব, মৰাণসকলে কেনেকৈ আছে, মৰাণসকলৰ কৃষ্টি সংস্কৃতি কি, তেওঁক চাই যাবলৈ আমি আহ্বান জনালোঁ। আৰু এটা কথা কৈ দিছোঁ, মৰাণসকলে কৰা এইখন আন্দোলন আমি আহ্বান জনাইছিলোঁ যে মৰাণ জনগোষ্ঠীৰ প্ৰতি ঘৰ মানুহে আজি তাৰিখত আমাক জনজাতি লাগে বুলি কৈ আছে। আমি প্ৰতিটো গাঁও গৈছোঁ, প্ৰতিখন গাঁৱতে আমি আমাৰ কথা বতৰাবিলাক কৈছোঁ। চৰকাৰে কৰি অহা প্ৰতিশ্ৰুতিসমূহ কেনেকৈ আচলতে মিছা আছিল, কিয় ভুৱা প্ৰতিশ্ৰুতি বাৰে বাৰে দি আছিল, এই কথা বতৰাবিলাক কিন্তু আলোচনা হৈছে গাঁওসমূহত। অৰুণোদয় আঁচনি কাটি দিম বোলাক স্বত্তেও কিন্তু হাজাৰ হাজাৰ মৰাণ মানুহে ওলাই আহিছে। আমি এটা আহ্বান কৰিছিলোঁ যে আমি কোনো দল নহয়, প্ৰথমে আমি মৰাণ হিচাপে কিন্তু আমাৰ অধিকাৰ পাব লাগে। বিজেপিয়ে হওক, কংগ্ৰেছে হওক, আপুনি ক'ত কাম কৰি আছে সেইটো ডাঙৰ কথা নহয়। কোনোবাই যদি আচুত কৰি আছে তাতো আমি আহ্বান জনাইছিলোঁ যে আপুনি মৰাণ হৈ ওলাই আহক, আৰু সেই সঁহাৰি আমাৰ ৰাইজে দিছে। গতিকে এই আন্দোলনখন যাতে মষিমূৰ কৰিব পাৰে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত আমাক প্ৰলোভনৰ ৰাজনীতি কৰি আছে। ইতিমধ্যে কেইবাগৰাকীও অসম চৰকাৰৰ মন্ত্ৰীয়ে কিন্তু আমাৰ লগত যোগাযোগ ৰাখিছে, যে কৈছে তেওঁলোকে আপোনালোকক কি লাগে কওক, আমি নিশ্চিতভাৱে কৰি দিয়া হ'ব। আপোনাৰ লোকৰ জনজাতিকৰণৰ কথাখিনি আলোচনা কৰিবৰ কাৰণে আপোনালোকে দিছপুৰলৈ আহক। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ অফিচৰ পৰা এখন চিঠিও দিছে যে আমাক দিছপুৰলৈ নিমন্ত্ৰণ কৰিছে। আমি কৈছোঁ আমি দিছপুৰলৈ বাৰবাৰ গৈ আছোঁ, আমি বিভিন্ন সময়ত গৈছোঁ, বিভিন্ন ধৰণৰ আপোনালোকে নিশ্চিতভাৱে সংবাদ মাধ্যমে বিশেষকৈ অৱগত যে বিভিন্ন ধৰণৰ আন্দোলনসমূহ কৰাৰ পাছত যেতিয়া আলোচনালৈ দিছপুৰলৈ মাতি নিয়া হয়, সেই সংগ্ৰামখন কিন্তু ক'ৰবাত নহয় ক'ৰবাত উঠাই লোৱা হৈছে। এইবাৰ সেইখিনি কথা কৰা, সেইখিনি কাম কৰিবলৈ কিন্তু আমি প্ৰস্তুত নহয়। আমাক প্ৰথম কথা, আমাক জনজাতিকৰণ দিবনে নিদিয়ে দিছপুৰত মুখ্যমন্ত্ৰীয়ে বহিয়াই কৈ দিয়ক যে মৰাণসকলক জনজাতিকৰণ দিয়া হ'ব, নিশ্চিতভাৱে আমি আন্দোলনখনৰ কথা ভাবিম। আমি জনজাতিকৰণৰ কাৰণে আন্দোলন কৰিবৰ কাৰণে বা জনজাতিৰ কাৰণে আন্দোলনখন মষিমূৰ কৰিবৰ কাৰণে যিদৰে উঠি পৰি লাগিছে, আজি ইতিমধ্যে আপোনালোকৰ কিয় সন্দেহ হৈছে, জয়কান্ত আপোনালোকৰ কিয় সন্দেহ হৈছে আশ্ৰাফুল হুছেইনে বিজেপিৰ এজেণ্ট হৈ এই মন্তব্য কৰিছে? এই সন্দেহটো কিয় মনত উপজিছে? কাৰণ এই কাৰণে ক'ব লাগিব, শাসক দলৰ আজি সেই বংগমূলীয় লোকসকলক এনেদৰে শক্তিশালী হ'বভাৱে মাত মাতিবৰ কাৰণে বা খিলঞ্জীয়া জনগোষ্ঠীসমূহত মাত মাতিব পাৰিবৰ কাৰণে অধিকাৰসমূহ কোনে দি ৰাখিছে? এই চৰকাৰখনে। কাৰণ চৰকাৰখনে যদি ইচ্ছা কৰিলে হয়, আজি তেওঁলোকে যদি 6 জনগোষ্ঠীৰ কথা কোৱাৰ লগে লগে সেইজন আছিফুসকলক একেবাৰে ধৰি মেলি জেলত দিব পাৰিলেহেঁতেন। কিয় কৰা নাই এই ব্যৱস্থা? কাৰণ এইখন খিলঞ্জীয়া জনগোষ্ঠীৰ এইখন আন্দোলন, অসমৰ ভূমিপুত্ৰ মৰাণসকলৰ আন্দোলন। তেওঁলোকে এই কথা বতৰাখিনি কিন্তু কিয় চৰকাৰে বিবেচনা কৰা নাই? আজি আছিফুল হকৰ বিষয়বস্তুটো যিদৰে গুৰুত্ব প্ৰদান কৰা হৈছে, এজন বিদেশৰ পৰা আহি পিনি ইয়াত সংস্থাপিত হ'ব, কোনোবা বংগমূলীয় লোকে আহি পিনি অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্বৰ কথা ক'বহি। খিলঞ্জীয়া লোকক কি দিব নালাগিব, চৰকাৰখনে কি দিব নিদিয়ে, সেই তেওঁলোকে নিৰ্ধাৰণ কৰিব নেকি? আমি নিৰ্ধাৰণ কৰিম আচলতে আমি কি পাব নালাগে, কি পাব লাগে, এই কথাখিনি আমাৰ মতে চলিব লাগিব চৰকাৰ। আমি সেই কথা স্পষ্ট কৰি দিছোঁ। এই আন্দোলন কেতিয়াও উঠাই লোৱা নহ'ব, সেই কথা কৈছোঁ। দিল্লী দিছপুৰত আলোচনা হৈছে, আপুনি ইতিমধ্যে খবৰ আহিছে। আমি কৈছোঁ, আমাক বিভিন্ন ধৰণৰ আৰক্ষী প্ৰশাসনসকলে কৈছে, এদিনা মোক নিজে ফোন কৰিছে এগৰাকী আৰক্ষী, নাম ল'ব বিচৰা নাই, তেওঁ কৈছে যে আপোনালোকৰ ৰাইজে কথা নুশুনে, আমি কৈ দিম আপোনালোকৰ লিডাৰশ্বিপৰ কোনো আহি নাই। আমি ৰাইজৰ কথা শুনিব নুশুনে, সেইটো আমাৰ মৰাণ ৰাইজে নিৰ্ধাৰণ কৰিব। কোনোবা প্ৰশাসনৰ বিষয়া ভাবুকে নিৰ্ধাৰণ নকৰিব, কোনোবা আছিফুল হকৰ বক্তব্যই জনজাতিকৰণৰ বিষয়টো নিৰ্ধাৰণ নকৰিব। সেই কথাটো কিন্তু কৈ থলোঁ। আমি নিৰ্ধাৰণ কৰিম, আমাক জনজাতিকৰণ দিব নিদিয়ে, আমাক ভূমি অধিকাৰ দিব নিদিয়ে, আমাৰ অস্তিত্ব এখন অসমত থাকিব নাথাকে, সেইখিনি কথা
অসমৰ এটা কথা মোক কওকচোন মই মাজতে বিষয়টো যদিও বেলেগ মই অৱগত হৈছিলোঁ জয়কান্ত অৱগত হৈছিলোঁ মোক জনোৱা হৈছিল যে বহু নেতা যিসকলে ভিন্ন দলত বৰ্তমান আছে যে মই আৰম্ভণিতে যেনেকৈ কৈছোঁ কোনোবা কংগ্ৰেছত আছে কোনোবা বিজেপিত আছে কোনোবা এজেপিত আছে কোনোবা অগপত আছে কিন্তু মৰাণ জনগোষ্ঠীয়ে জনজাতি লাভ কৰিব লাগে এই সংগ্ৰামখনৰ যেতিয়া আঁত ধৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাই গতিকে বাকী জাতীয় সংগঠনসমূহ বাৰু আহিছেই কিন্তু বহু ৰাজনৈতিক দলৰ ভিন্ন ভিন্ন আদৰ্শৰে যিসকল পৰিচালিত তেওঁলোকো আপোনালোকৰ লগ দিছে বুলি কোৱা কথাষাৰ বা তেওঁলোকেও এই আন্দোলনত যোগ দিছে বুলি কোৱা কথাষাৰ কিমান সঁচা ইয়াৰ ভিত্তি কি নিশ্চিতভাৱে আমি এটা কথা কৈছোঁ আমি এটা কথা আহ্বান কৰিছিলোঁ প্ৰথম কথা আপুনি মৰাণ গতিকে আপুনি ৰাজনীতি কৰিছে মৰাণ ছাত্ৰ সন্থা কৰি পিনি তেওঁ ৰাজনীতি গৈছে মৰাণ ছাত্ৰ সন্থাই প্ৰথম পৰিচয় কৰি দিছে যে আমুক আজি জয়কান্ত মৰাণ যদি ইয়াত উপস্থিত আছে মৰাণ ৰাইজে দিয়া চিনাকি আজি সাধাৰণ সম্পাদক হৈছোঁ মৰাণ ৰাইজৰ কাৰণে হৈছোঁ গতিকে প্ৰথম মই যিহেতু মৰাণ হৈছোঁ গতিকে মোৰ জাতিটোৱে ন্যায় পাব লাগিব তাৰ কাৰণে আমি আহ্বান জনাইছোঁ সেইকাৰণে আচলতে প্ৰত্যেকে সঁহাৰিখিনি জনাইছে আমি আহ্বান কৰিছোঁ কোনো দিছপুৰৰ কথা শুনি পিনি যদি আমাৰ জনগোষ্ঠীয়ে কৰা আন্দোলনখনক যদি মষিমূৰ কৰিবলৈ আপোনালোকে উঠি পৰি লাগে নিশ্চিতভাৱে আগন্তুক দিনত কিন্তু মৰাণ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিম আমি স্পষ্ট কৰি দিছোঁ আৰু প্ৰতিখন গাঁৱতে এটা কথাই কোৱা হৈছে আমি প্ৰতিখন গাঁৱত গৈছোঁ প্ৰতিগৰাকী বিজেপিয়ে কৰ্মী হওক তেওঁ কংগ্ৰেছ কৰ্মীয়ে হওক তেওঁলোকে নিজে নিজে কৈছে যে আমি আপোনালোকৰ লগত আছোঁ কোনোবা ৰাইজ দলো কৰিছে কোনোবা এজেপি কৰিছে কোনোবা আছুত আছে কোনোবা এজেপি আছে মৰাণ জনগোষ্ঠীৰ লোকসকলে য'তেই আছে ত'তেই কৈছে যে আমাক জনজাতিকৰণ লাগে আজি তাৰিখত আৰু সেই কথা বতৰাখিনি আমি ইতিমধ্যে অসম চৰকাৰকো কৈ দিছোঁ ইয়াত কোনো ৰাজনীতি সোমাব নোৱাৰিব ইয়াত কোনোবা আছিফুল দৰে বংগমূলীয় লোক সোমাব নোৱাৰিব এই কথা বতৰাবিলাক আমি কিন্তু মানিবলৈ নোৱাৰোঁ ঠিক আছে আমাৰ কথা শেষ কথা আমাক জনজাতিকৰণ দিব নিদিয়ে মুখ্যমন্ত্ৰীয়ে দিছপুৰত বহিয়ে কৈ দিব লাগে আপোনালোক নাহে আপোনালোক তাৰ মানে নাহে আমি আন্দোলন সমান্তৰালভাৱে চলাই যাম আলোচনা নিশ্চিতভাৱে হ'ব কিন্তু জনজাতিকৰণৰ কথাৰ বাহিৰে অন্য একো আলোচনা নহয় আমি কৈছোৱে জনজাতিকৰণ কেতিয়া দিব আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিবলৈহে দিছপুৰ যাম জনজাতিকৰণ কেতিয়া দিব আজি ইমান দিনে কৰি অহা প্ৰতিশ্ৰুতিসমূহ কেতিয়া পূৰণ কৰিব শেহতীয়াকৈ আমি যেতিয়া মৰাণ ছাত্ৰ সন্থাই সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিলোঁ আমাৰ লগত মুখ্যমন্ত্ৰীগৰাকী তিনিবাৰকৈ আলোচনা হৈছিল আমি তিনিবাৰ এটা কথাই কৈছিলোঁ যে আমাক জনজাতিকৰণ দিব লাগে আমাৰ জনজাতিকৰণৰ বিষয়টো কি হৈ আছে তেওঁ বাৰে বাৰে কৈছিল ইতিমধ্যে আপোনালোকৰ জনজাতিকৰণ দিয়াৰ কাৰণে প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে সহযোগিতা আগবঢ়াইছে আপোনালোকৰ জনজাতিকৰণ ক্ষেত্ৰত কাৰোৰে আপত্তি নাই যদি আপত্তিয়ে নাই কিয় প্ৰতিবেদনখন ৰখাই থোৱা হৈছে ধন্যবাদ মই আকৌ আহি আছোঁ এটা বিৰতিৰ সময় হৈছে জয়কান্ত এটা বিৰতিৰ সময় হৈছে আকৌ আহি আছোঁ মই আকৌ আহিম কথা পাতিম আপোনালোকৰ